Hello everyone, so we are back again. Our IUPAC nomenclature jitu video class series choli asile tar amar itimodde tumalage gom poa je ami acyclic aru alicyclic already complete korisu. Amar next topic thakile bicyclic, tricyclic aru spiro compounds. To aji ami jitu video thakibo he video tut basically prothomote ami bicyclic aru tricyclic complete koribole try korim. Tar pisot ami horbohakot spiro compounds or naming kenega kore he hikim. Okay, কিন্তু এই ভিডিওটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কথাটো কৈ থৈ দিওঁ যে যি সকলে কেৱল মাত্ৰ আমাৰ হায়াৰ সেকেন্ডাৰী এছেকৰ যিটো সিলেবাস অকল সেই সিলেবাসটো কমপ্লিট কৰিবলৈ বিচাৰিছা তেওঁলোকৰ বাবে এই ভিডিওটোৰ বিশেষ গুৰুত্ব নাই বিকজ মই হায়াৰ সেকেন্ডাৰী যিটো সিলেবাস আছে সেই সিলেবাসটোত আইউপেক নমেনক্লেচাৰ অফ অৰ্গেনিক কম্পাউণ্ডছ বুলি দিয়া আছে যদিও আজিলৈকে যিমানখিনি কুৱেশ্যন পেপাৰ্ছ দেখিছোঁ তাত বাইচাইক্লিক বা স্পাইৰৰ কোনো ধৰণৰ কুৱেশ্যনছ অহা দেখা নাই গতিকে কিন্তু জেই আৰু নিটৰ যেটো সিলেবাস আছে তাৰ মতে বাইসাইক্লিক আৰু স্পাইৰো কম্পাউণ্ডৰ নমেনক্লেচাৰটো ইম্পৰ্টেন্ট হয় সেই কাৰণে এই ভিডিওটো বনাইছো যি সকলে ইন্টাৰেস্টেড নহয় জেই অথবা নিটৰ কাৰণে তেওঁলোকে কেৱল বলে তোমালোকৰ মাজতে কোনোবা আছে কেৱল বলে হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ সিলেবাসটো মই কমপ্লিট কৰিম বাকিখিনি বস্তু মই নাচাও তেতিয়ালে তেওঁলোকে এই ভিডিওটো স্কিপ কৰিব পাৰা ওকে এতিয়া কথাটো হল ইয়াৰ ভিতৰতে টপিকটোত বাইসাইক্লিক আৰু স্পাইৰোটো জেই নিটত আহে যদিও অলৰেডি কৈছো যে এটা সিলেবাস আমাৰ এই দুটা টপিক আমাৰ মই আজিলৈকে দেখা নাই যে আমাৰ কাউন্সিলৰ সিলেবাসত কাউন্সিলৰ কোৱেশ্চন পেপাৰত এই দুটা কম্পাউণ্ডৰ নেমিং অহা দেখা নাই আনহাতে যেটো ট্ৰাইসাইক্লিক কম্পাউণ্ড আছে সেই ট্ৰাইসাইক্লিক কম্পাউণ্ডটো ইনফেক্ট জেই আৰু নিটতো অহা দেখা নাই এই বস্তুটো কেৱল পাছত গৈ কামত আহিব তোমাৰ সিএসআইআৰ নেট এক্সাম পাতে কেমিষ্ট্ৰি বেলেগ সাবজেক্টৰ ওপৰত হয় পাছত গম পাবা তোমালোকে যে তোমালোকৰ ডিগ্ৰীৰ পিছত বিএসসিৰ পিছত এমএসসি থাকে এমএসসিৰ পিছত এটা নেট বুলি এক্সাম থাকে এক্সামটো দুটা অৰ্গানাইজিং ইনষ্টিটিউট অৰ্গানাইজিং বৰ্ড আছে ইউজিসি আৰু সিএসআইআৰ সায়েন্সৰ কাৰণে তোমাৰ সিএসআইআৰ পাতে আৰ্টছ আৰু কমাৰ্চৰ কাৰণে ইউজিসিয়ে পাতে তাৰ ভিতৰত সিএসআইআৰ নেটৰ যেটো কেমিষ্ট্ৰি সাবজেক্ট আছে সেই কেমিষ্ট্ৰিৰ ভিতৰত ট্ৰাইসাইক্লিক কম্পাউণ্ডৰ নেমিং আহে তো আমাৰ কাৰণে এই বস্তুকেইটা বৰ বিশেষ ইম্পৰ্টেন্ট নহয় কিন্তু বাইসাইক্লিকৰ লগতে ৰিলেটেড টপিক কাৰণেহে এই টপিকটো ইনক্লুড কৰি দিছো এই ভিডিওটোৰ ভিতৰত ঠিক আছে সো কথাটো তোমালোকৰ আগতে জনাই থলো গতিকে তে এই বাইসাইক্লিক আৰু স্পাইৰো কম্পাউণ্ড আমাৰ জেই আৰু নিটৰ কাৰণে ইম্পৰ্টেন্ট আনহাতে ট্ৰাইসাইক্লিকটো জেই আৰু নিটৰ কুৱেশ্যন মই এতিয়ালৈকে অহা দেখা নাই অৱশ্যে যদি আহিছে তেতিয়াহ'লে মই গম নাপাওঁ দেখি নোপোৱাকৈ থাকি যাব পাৰে কিন্তু যেহেতু বাইসাইক্লিক আৰু ট্ৰাইসাইক্লিক দুইটা অলমোষ্ট সিমিলাৰ কম্পাউণ্ডছ হয় আৰু অলমোষ্ট সিমিলাৰ নেমিং হয় সেম ৰুল চলিব গতিকে মই একেটা ভিডিওৰ ভিতৰতে দুইটা টপিকক ইনক্লুড কৰিবলৈ চেষ্টা কৰিছো সো যি সকলে ইন্টাৰেস্টেড নহয় তেওঁলোকে এই ভিডিওটো স্কিপ কৰিব পাৰা আৰু যি সকলে জানিব বিচাৰা যে এইবোৰনো কি কম্পাউণ্ড বা এইবোৰ কম্পাউণ্ডৰ নেমিংনো কেনেকৈ কৰে তাক যদি আমি তাক যি সকলে শিকি থব বিচাৰিছা তেওঁলোকে এই ভিডিওটো পিছৰখিনি চাব পাৰা ওকে তো এই বাইসাইক্লিক ট্ৰাইসাইক্লিক আৰু স্পাইৰো অথবা স্পাইৰেন্স হাইড্ৰকাৰ্বনছবোৰৰ আইউপেক নমেনক্লেচাৰলৈ যোৱাৰ আগত আমি প্ৰথম কথা চিনি পাব লাগিব বাইসাইক্লিক কি বস্তু হয় ট্ৰাইসাইক্লিক কি বস্তু আৰু স্পাইৰো কি বস্তু হয় ঠিক আছে সো ইন ডেপথ আহাতৰ আইউপেক নমেনক্লেচাৰ কেনেকৈ কৰে সেই ৰুলবোৰলৈ যোৱাৰ আগত মই তোমালোকক প্ৰথমতে কম্পাউণ্ডবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ এক্সাম্পলছ কিছুমান বা জাষ্ট ডেফিনেশ্যন নহয় একচুৱেলি তাৰ এক্সাম্পল বুলি ধৰা তাৰ এক্সাম্পল কিছুমান তোমালোকক মই দেখাব বিচাৰিছোঁ কি ক্যাৰেক্টাৰিষ্টিকৰ ওপৰত ডিপেন্ড কৰি তুমি চিনি পাবা যে এই কম্পাউণ্ডটো বাইসাইক্লিক হয় নে ট্ৰাইসাইক্লিক হয় নে স্পাইৰো হয় ঠিক আছে এতিয়া আৰম্ভ কৰিছো বাইসাইক্লিক হ'বলৈ হলে মেইন কথাটো হল যে তোমাৰ কি থাকিব লাগিব সাইক্লিক মানে দুটা সাইকেল থাকিব লাগিব ৰাইট শব্দটোৰ পৰা গম পাইছো যে আমাৰ দুটা সাইকেল থাকি সৰি সাইক্লিক মানে হল সাইকেল থাকিব লাগিব আৰু বাই মানে দুটা সাইকেল থাকিব লাগিব সো বাইসাইক্লিক কম্পাউণ্ডবোৰ হল সেইবোৰ কম্পাউণ্ড যত দুটা সাইকেলে ইটোৱে হিটোৰ লগত ফিউজ হৈ থাকে থ্ৰু টু কাৰ্বন এটমছ ওকে ইয়াত প্ৰতিটো কাৰ্বন এটমৰ হাইব্ৰিডাইজেশ্যন কি হ'ব তোমালোকে অলৰেডি জানা হাইব্ৰিডাইজেশ্যন উলিয়াবলৈ এটা বন্ড আছে দুটা বন্ড আছে তিনটা বন্ড আছে আনহাতে ইটো সাইডে আৰু এটা বন্ড আছে সো মানে এটা হাইড্ৰোজেন এক্সট্ৰা থাকিব সো হাইব্ৰিডাইজেশ্যন হ'ব sp3 আনহাতে ইয়াৰ যদি আমি ডিগ্ৰী ডিটাৰমাইন কৰো তেতিয়াহ'লে কি ডিগ্ৰী কাৰ্বন হ'ব এটো 3 ডিগ্ৰী কাৰ্বন সিমিলাৰলি এটো হ'ব 3 ডিগ্ৰী কাৰ্বন ওকে সো যিবোৰ কম্পাউণ্ডত দুটা 3 ডিগ্ৰী কাৰ্বনৰ জৰিয়তে দুটা সাইকেল বা দুটা ৰিং স্ট্ৰাকচাৰ ইটো হিটোৰ লগত ফিউজ হৈ থাকে সেই কম্পাউণ্ডবোৰক আমি বাইসাইক্লিক কম্পাউণ্ড বুলি কম ওকে
আনহাতে ট্ৰাইচাইক্লিক হলে তেতিয়াহ'লে কি হ'ব লাগিব তেতিয়াহ'লে বাই হলে যদি দুটা ট্ৰাই হলে কি হ'ব তিনটা সো তিনটা সাইকেল যদি মার্জ হৈ থাকে সিমিলার মেনারত দুটা সাইকেল যেনেকে ইটো হিটোৰ লগত দুটা 3 ডিগ্ৰী কাৰ্বন দি মার্জ হৈ আছিল ঠিক তেনেকে যদি তিনটা সাইকেল সাপোজ সিমিলার টাইপৰ এক্সাম্পল টাই লৈছো মই সে এটো ধৰণৰ এটা কম্পাউন্ড ওকে ইয়াত কি হৈছে সোৱা ইয়াতো একেটাই ক্ৰাইটেৰিয়া ইয়াতো শেয়াৰিং পজিশনত দুটাই কাৰ্বন থাকিব দুইটা 3 ডিগ্ৰী কাৰ্বন হ'ব সৰি ইয়াত আকৌ 3 ডিগ্ৰী নহব ইয়াত 4 ডিগ্ৰী কাৰ্বন হৈ যাব obviously because ring তিনটা হে গলে বাৰ 4 ডিগ্ৰী কাৰ্বন সো 3 ডিগ্ৰী দুটা কাৰ্বন দি যদি জয়েন হৈ থাকে দুটা সাইকেল তেতিয়ালে তাক তুমি কি বুলি কবা বাইসাইক্লিক বুলি কবা আনহাতে 4 ডিগ্ৰী কাৰ্বন দি যদি তিনিটা সাইকেল জয়েন হৈ থাকে তেতিয়ালে তাক তুমি ট্ৰাইসাইক্লিক বুলি ক'ব লাগিব এটা সোৱা তুমি সাইকেল কেটা কেটা এটা এক নম্বৰ সাইকেলটো হল এটো এক নম্বৰ ৰিং এটো নেক্সট এইটো এটা ৰিং 2 নম্বৰ আৰু এটা এইটো এটা ৰিং 3 নম্বৰ সো গুটে তিনটাৰ কাৰণে এই বন্ডডাল কমন আৰু এই এটম দুটা কমন তো এনেকুৱা ধৰণৰ যদি সিচুৱেচন থাকে তেতিয়ালে তাক তুমি কবা ট্ৰাইসাইক্লিক কম্পাউন্ড আৰু এক্সাম্পল টা লও অকমান বেছি ক্লিয়াৰ হোৱাকে ওকে এইটো এটা কম্পাউন্ড এটা সব মই দুটা কম্পাউন্ড আকিছো একে লগতে ঠিক আছে দুটা কম্পাউন্ড আকিছো এটা এই দুটা কম্পাউন্ড তুমি কম্পেয়াৰ কৰা আচ্ছা প্ৰথম দুটা বুজি চাই গতিকে ইয়াত মই দিও সো আইডিয়া দেখিবলে সিমিলার হ'ব পাৰে কিছুমান কম্পাউন্ড কিন্তু তুমি তাৰ ভিতৰত চাবলে জানিব লাগিব এটো বাইসাইক্লিক হৈ আছে না ট্ৰাইসাইক্লিক হৈ আছে সে মই এই দুটা কম্পাউন্ডৰ এক্সাম্পল লৈছো এতিয়া সোৱা দুইটা এতিয়ালৈকে সেম এতিয়ালৈকে একে হৈ আছে ৰাইট কিন্তু যদি ইয়াত আমি এডাল বন্ড এক্সট্ৰা ড্ৰ কৰি দিও তেতিয়াহলে এতিয়া ডিফাৰেন্সটো আহি যাব কেনেকৈ আহি যাব সোৱা তুমি এতিয়া প্ৰথম যেটো কম্পাউন্ড আছে তাত কি হৈছে এই কাৰ্বনটো আৰু এই কাৰ্বনটোক কমন হিচাপে লৈ তোমাৰ ওচৰত কেটা সাইকেল আছে এটা হল এটো এক এইটো যেটো মই মাৰ্ক কৰিছো হেতু এক নম্বৰ সাইকেল আনহাতে এটো সাইডৰ পৰা এক এটো হৈ গল তোমাৰ 2 নম্বৰ সাইকেল বুজি পাইছা কথাটো প্ৰথমটো হল এডাল বন্ড এটো বন্ড আৰু এটো বন্ড লৈ পিনি যেটো সাইকেল প্ৰডিউস হৈছে এটো সাইড এনেকে ধৰণে এখন প্লেন আছে এনেকে ধৰণে এখন প্লেন আছে বুজি পাইছা তো এটো হৈ গল এক নম্বৰ সাইকেলটো আনহাতে ব্যাক সাইডৰ পৰা যেটো আহিছে এটো বন্ড আৰু এফালে এটো কমন হিচাপে লৈ পিনি যেটো সাইকেল প্ৰডিউস হৈছে আমাৰ ওচৰত দুটা সাইকেল থাকি গল তো যেহেতু দুটা সাইকেল আছে গতিকে এই কম্পাউন্ডটো হৈ যাব বাইসাইক্লিক বস্তু বুজি পাই আছে না যদি দুটা সাইকেল থাকে তেতিয়ালে হি হৈ যাব বাইসাইক্লিক এনেকুৱা ধৰণৰ আছে কম্পাউন্ডটো ঠিক আছে এবাৰ দেখি পাইছা সাকে এইটো কমন কাৰ্বন এটম এটো কমন কাৰ্বন এটম দুইটাই কিমান ডিগ্ৰী এটো সাইডে এটা বন্ড এটো সাইডে এটা বন্ড এটো সাইডে বন্ড মানে কাৰ্বন এটমৰ কথা কৈছো এটো সাইডে এটা কাৰ্বন এটমৰ লগত বন্ড হৈ আছে এটো সাইডে এটা কাৰ্বন এটমৰ লগত বন্ড হৈ আছে আৰু এটো সাইডে এটা কাৰ্বন এটমৰ লগত বন্ডেড হৈ আছে সো গতিকে কি হৈ গল 3 ডিগ্ৰী কাৰ্বন সিমিলাৰলি এটো কি হৈ যাব 3 ডিগ্ৰী কাৰ্বন এতিয়া এই 3 ডিগ্ৰী কাৰ্বন এটম দুটা কমন হিচাপে লৈ পিনি আমাৰ ওচৰত দুটা সাইকেল আছে এটা সাইকেল হল এইটো আনহাতে সেকেন্ড সাইকেলটো হল এইফালৰ পৰা ব্যাক সাইডে যেটো সাইকেল আছে সো দুটা সাইকেল যেহেতু আছে গতিকে এই কম্পাউন্ড হৈ যাব বাইসাইক্লিক আনহাতে ইটো এক্সাম্পল লৈ যদি যাও বাকি গুটেইখিনি কথা একে আছিল কেৱল মাত্ৰ ইয়াত থকা বন্ডটোৰ মাজত ডিফাৰেন্স হোৱাৰ কাৰণে কম্পাউন্ডটো ডিফাৰেন্ট হৈ গল সো আইডিয়া ইয়াতো একে এই কাৰ্বন এটম দুটা কমন হিচাপে লৈ পিনি আমাৰ সাইকেল কেটা আছে কিন্তু এবাৰ সাইকেল কেটা আছে সোৱা প্লাস এই কাৰ্বন এটম কেটা কিমান ডিগ্ৰী এটো কাৰ্বনৰ লগত এফালে এটা কাৰ্বন আছে এফালে এটা কাৰ্বন আছে এফালে এটা কাৰ্বন আছে আৰু এফালে এটা কাৰ্বন আছে গতিকে ইয়াত কিমান ডিগ্ৰী হ'ব এটো 4 ডিগ্ৰী কাৰ্বন ৰাইট যেতিয়া 4 ডিগ্ৰী কাৰ্বন দেখি পাবা 4 ডিগ্ৰী কাৰ্বন দেখাৰ লগে লগে গম পাই যাবা যে হি হৈ যাব ট্ৰাইসাইক্লিক হ'ব যে 4 ডিগ্ৰী কাৰ্বন দেখিলে ট্ৰাইসাইক্লিক বুলি কোৱা নাই এনেকুৱা ধৰণৰ যদি মাৰ্জ ৰিং স্ট্ৰাকচাৰ তুমি দেখিবলৈ পোৱা এতিয়া সাইকেল কেটা দেখি পাইছা চাগে তুমি এই ফলৰ পৰা এটো এক নম্বৰ সাইকেল এটো এক নম্বৰ সাইকেল এটা সাইকেল হল নেক্সট
এই পইণ্ট দুটাক লৈ কমন লৈ ওপৰৰ ফালে এটা যেটো সাইকেল আছে এইটো সাইকেল ৰাইট এইটো সাইকেল দুটা সাইকেল হল আনহাতে এইটো সাইডৰ পৰা গৈ পিনি এইটো যেটো সাইকেল আছে সো ইয়াক যদি মই এনেকে মাৰ্ক কৰো তেতিয়ালে আমাৰ ওচৰত তিনিটা সাইকেল আছে তিনি ধৰণে তিনিটা সাইকেল দেখি পাইছা তোমালোকে তো যেহেতু তিনিটা সাইকেল আছে গতিকে এই কম্পাউণ্ডটো কি হৈ যাব ট্ৰাইসাইক্লিক ওকে মাৰ্কিংটো মই দেখিবৰ কাৰণে কৰিলো আশা কৰিছো বুজি পাইছা সো এই কম্পাউণ্ডটো যদি সিম্পলি যদি ড্ৰ কৰো আমি তেতিয়ালে এনেকুৱা ধৰণৰ হ'ব আৰু ই হৈ গল ট্ৰাইসাইক্লিক সো ক্যাৰেক্টাৰিষ্টিক কি ইয়াত কি থাকিব 4 ডিগ্ৰী কাৰ্বন এটম থাকিব আৰু তিনিটা সাইকেল ইটো হিটোৰ লগত মাৰ্জ হৈ থাকিব বাহিৰৰ পৰা চাবলৈ হলে বেলেগ ডিফাৰেন্স একো নাই ইয়াত কেৱল মাত্ৰ এক্সট্ৰা বন এটা লাগি যাব ওকে হ'ব প্ৰথম ইন্ট্ৰোডাকচন হিচাপে তোমাক মই এইখিনি কথাই ক'লো যে বাইসাইক্লিক আৰু ট্ৰাইসাইক্লিক ইয়াৰ পিছত আৰু আমি ইয়াৰ ডেপথত ক্যাৰেক্টাৰিষ্টিক্স কেনেকৈ আইডেন্টিফাই কৰিব লাগে কি কথা হেপৰ ওপৰত আৰু কথা পাতিম কিন্তু প্ৰথম চিনাকি হিচাপে এটো বুলি ধৰি লোৱা যে যদি বাইসাইক্লিক হ'বলৈ হয় তেতিয়াহলে তোমাৰ দুটা কমন কাৰ্বন এটম থাকিব লাগিব দুইটা কাৰ্বন এটম 3 ডিগ্ৰী হ'ব লাগিব আৰু তাহাতৰ মাজত হে 3 ডিগ্ৰী কাৰ্বন এটম দুটা সাইকেলে নিজৰ মাজত শেয়াৰ কৰিব লাগিব আনহাতে ট্ৰাইসাইক্লিক হ'বলৈ হলে দুটা 4 ডিগ্ৰী কাৰ্বন এটম থাকিব লাগিব আৰু হে 4 ডিগ্ৰী কাৰ্বন এটম দুটাক তিনিটা সাইকেলে নিজৰ মাজত শেয়াৰ কৰিব এতিয়া বাকি থাকিল স্পাইৰোটো কম্পেয়াৰটিভলি অকমান সিম্পল হয় সিম্পল মানে স্পাইৰো হ'বলৈ হলে বেলেগ কাহিনী একো নাই ইয়াত কেৱল মাত্ৰ ইয়াত যেনেকৈ দুটা কমন আছিল এইটো এটা কমন 4 ডিগ্ৰী এইটো এটা কমন 4 ডিগ্ৰী আছিল এইটো এটা কমন 3 ডিগ্ৰী এইটো এটা কমন 3 ডিগ্ৰী আছিল সিমিলাৰলি ইয়াতো দুটা সাইকেলে থাকিব কিন্তু এবাৰ কমন এটম হিচাপে কেৱল এটা কাৰ্বন থাকিব কেনেকুৱা ধৰণৰ কাৰ্বন এটম 4 ডিগ্ৰী কাৰ্বন এটম সো স্পাইৰোটো ইমান চিনি পাবলৈ বিশেষ কষ্ট নহব তোমালোকৰ যদি এটা কমন কাৰ্বন এটম দুটা ৰিঙৰ মাজত শেয়াৰ হৈ আছে দ্যাট ইজ স্পাইৰো যদি দুটা কমন 4 ডিগ্ৰী কাৰ্বন এটম কমন তিনিটা সাইকেলৰ মাজত শেয়াৰ হৈ আছে তেতিয়াহলে ট্ৰাইসাইক্লিক আৰু যদি 3 ডিগ্ৰী কাৰ্বন এটম দুটা সাইকেলৰ মাজত যদি শেয়াৰ হৈ আছে তেতিয়াহলে কি হৈ যাব বাইসাইক্লিক ওকে সো এইকেইটা আছিল আমাৰ বাইসাইক্লিক ট্ৰাইসাইক্লিক আৰু স্পাইৰো কম্পাউণ্ডক তুমি চিনি কেনেকৈ পাবা তাৰ কাৰণে যেটো আমাৰ ক্যাৰেক্টাৰিষ্টিক যাৰ ওপৰত ডিপেন্ড কৰি আমি তাহাতক আইডেন্টিফাই কৰিব পাৰো আমি এতিয়া এটা এটাকে বাইসাইক্লিক আৰু ট্ৰাইসাইক্লিকৰ নমেনক্লেচাৰ যেতিয়া শিকিবলৈ যাম তেতিয়াহলে তোমালোকে এই কথাটোৰ ওপৰত আৰু বেছি কনসেপ্টটো ক্লিয়াৰ হ'ব ঠিক আছে সো আমি আৰম্ভ কৰো প্ৰথম বাইসাইক্লিক হাইড্ৰোকাৰ্বনছ বাইসাইক্লিক হাইড্ৰোকাৰ্বন সো এতিয়া অলৰেডি তোমালোকে গম পাইছা যে কি বাইসাইক্লিক কম্পাউণ্ডছ কি হয় বাইসাইক্লিক কম্পাউণ্ডছ হ'বলৈ হলে কি হ'ব লাগিব প্ৰথম কথা দুটা সাইকেল থাকিব লাগিব আৰু তাহাতৰ মাজত দুটা কাৰ্বন এটম কমন হ'ব লাগিব কেনেকুৱা ধৰণৰ কাৰ্বন এটম 3 ডিগ্ৰী কাৰ্বন এটম আৰু এটা এক্সাম্পল লওঁ এনেকুৱাও হ'ব পাৰে সৰু সৰু সাইকেলো হ'ব পাৰে কেৱল ডাঙৰ ডাঙৰ সাইকেল থাকিব লাগিব বুলি কথা নাই আৰু এক্সাম্পল এটো এটা বাইসাইক্লিক কম্পাউণ্ড হ'ব পাৰে ওকে সোয়া গুটেই এটা এ কি হৈছে এটো কমন কাৰ্বন এটম দুইটা কিমান ডিগ্ৰী 3 ডিগ্ৰী এটা কাৰ্বন এটম দুটা কাৰ্বন এটম তিনটা কাৰ্বন এটমৰ লগত বন্ডেড হৈ আছে গতিকে ই 3 ডিগ্ৰী এফালে এটো তিনিফালে তিনটা কাৰ্বন এটমৰ লগত বন্ডেড হৈ আছে গতিকে ই 3 ডিগ্ৰী আনহাতে এই কমন কাৰ্বন এটম দুটাক লৈ পিনি আমাৰ দুটা সাইকেল আছে এটা সাইকেল হলে এটা এটো এক নম্বৰ সাইকেল আনহাতে এটো হৈ গল তোমাৰ 2 নম্বৰ সাইকেল তো এই দুটা সাইকেলে এই কাৰ্বন এটম দুটা কমন হিচাপে লৈ ইটো হিটোৰ লগত মাৰ্জ হৈ আছে গতিকে এইকেইটা কম্পাউণ্ড কি হ'ব বাইসাইক্লিক কম্পাউণ্ড সিমিলাৰ কাহিনী এটোত অলৰেডি আমি ডিসকাস কৰিছো এই দুটা কাৰ্বন এটম কমন হিচাপে লৈ এটো সাইকেল আছে আৰু এটো সাইকেল আছে এটো কাহিনীটো একেটাই এটো কাৰ্বন এটম আৰু এটো কাৰ্বন এটম দুইটা 3 ডিগ্ৰী কাৰ্বন এটম দুটাক লৈ পিনি দুটা সাইকেল ইটো হিটোৰ লগত মাৰ্জ হৈ আছে সো গতিকে এইকেইটা গুটেকেইটা হল বাইসাইক্লিক কম্পাউণ্ড এতিয়া কথাটো হল বাইসাইক্লিক কম্পাউণ্ডবোৰত যিবোৰ কমন কাৰ্বন এটম থাকে এটো কাৰ্বন এটম আৰু এটো কাৰ্বন এটম দুইটা সাইকেলৰ মাজত যেটো কমন কাৰ্বন এটম থাকে সেই কাৰ্বন এটম কেইটা কোৱা হয় ব্ৰিজ হেড এটম বুজি পাইছা
সাইকেল দুটাৰ মাজত কমনলি থাকিলে আমি তাক বাইসাইক্লিক বুলি কওঁ আৰু সাইকেল দুটাৰ মাজত কমনলি থকা সেই কাৰ্বন 3 ডিগ্ৰী কাৰ্বন এটম দুটাক কোৱা হয় ব্ৰিজ হেড কাৰ্বন এটম তো গতিকে এটো কাৰ্বন এটমো তেতিয়া হলে ব্ৰিজ হেড কাৰ্বন এটম হ'ব ইয়াৰ ক্ষেত্ৰত এটো কাৰ্বন এটম আৰু এটো কাৰ্বন এটম দুইটা কি হ'ব ব্ৰিজ হেড এটো কি হ'ব ব্ৰিজ হেড বুজি পাইছা কি কৈ আছো কমনলি যি দুটা এটম শেয়াৰ হৈ থাকিব তাহাতক কোৱা হয় ব্ৰিজ হেড ওকে টান কথা একো কোৱা নাই যদি দুটা সাইকেল 3 ডিগ্ৰী কাৰ্বন এটম দুটা শেয়াৰ কৰি ইটো হিটোৰ লগত লগ হৈ থাকে তেতিয়াহলে তাকে আমি বাইসাইক্লিক কম্পাউণ্ড বুলি কওঁ আৰু সেই বাইসাইক্লিক কম্পাউণ্ড কেইটা সেই বাইসাইক্লিক কম্পাউণ্ডটোত যি দুটা কাৰ্বন এটম দুইটাৰ মাজত কমন হৈ থাকে তাহাতক ব্ৰিজ হেড বুলি কোৱা হয় ব্ৰিজ হেড এটম আনহাতে এটা ব্ৰিজ হেডৰ পৰা আনটো ব্ৰিজ হেডলে যিমানখিনি কানেকশন থাকিব বন্ডৰ এইটো এতিয়া ধৰা এইটো এতিয়া এটো ব্ৰিজ হেডৰ পৰা এটো ব্ৰিজ হেডলে এনেকে আমি এডাল বন দুডাল বন তিনডাল বন চাৰিডাল বন আৰু পাঁচডাল বন্ডেদি এডাল কানেকশন হৈ আছে হয়নে তো সেই বস্তুখিনিক বা সেই বনখিনিক কোৱা হয় ব্ৰিজ দলঙৰ খুঁটা দলং সিমিলাৰলি দলঙৰ খুঁটা এটো এটা দলং এখন কি হয় ব্ৰিজ এট দা সেম টাইম এটো এটা দলঙৰ খুঁটা এইফালে এডাল বন্ড আছে গতিকে ইউ কি হ'ব ব্ৰিজ চিনি পাইছা কথাবোৰ ওকে এটা ব্ৰিজ হেডৰ পৰা আৰু এটা ব্ৰিজ হেডলে আমাৰ বন্ডৰ কানেকশন যিবোৰ থাকিব তাহাতক আমি কি বুলি কম ব্ৰিজ বুলি কম এটো কম্পাউণ্ডলৈ যদি যাওঁ এটো এটা ব্ৰিজ হেড ইয়াৰ পৰা ইয়ালে এডাল বন দুডাল বন তো ইউ এটা কি হ'ব ব্ৰিজ এটো কাৰ্বনৰ পৰা এটো কাৰ্বনলে এইফালে এটো এটা বন আৰু এখন দলং তো এটো কি হ'ব ব্ৰিজ সিমিলাৰলি এটো কাহিনী এটা থাকিব না এটো এটা তো ইউ কি হৈ যাব ব্ৰিজ বুজি পাই আছা এটোটো যোৱা এটো ব্ৰিজ হেড ইয়াৰ পৰা ইয়ালে এখন ব্ৰিজ ইয়াৰ পৰা ইয়ালে সেকেন্ড ব্ৰিজ ইয়াৰ পৰা ইয়ালে থাৰ্ড ব্ৰিজ এবোৰ সব কি হয় তেতিয়াহলে ব্ৰিজ এটো কি হয় ব্ৰিজ এবোৰ সব হৈ গল ব্ৰিজ তো ব্ৰিজ মানে কি এটা ব্ৰিজ হেডৰ পৰা আৰু এটা ব্ৰিজ হেডলে বন্ডৰ যিবোৰ কানেকশন থাকে তাক আমি ব্ৰিজ বুলি কওঁ আনহাতে ব্ৰিজ হেড কি হয় ব্ৰিজ হেডবোৰ হল সেইকেইটা কাৰ্বন এটম যাক কমন হিচাপে লৈ সাইকেল কেইটা ইটো হিটোৰ লগত জয়েন হৈ থাকে ঠিক আছে তো গোটেইকেইটা কম্পাউণ্ড যদি তুমি চোৱা মন কৰা তেতিয়াহলে এটা কথা কোৱা মোক বাইসাইক্লিক কম্পাউণ্ড হবলে বাইসাইক্লিক হাইড্ৰকাৰ্বন হবলে হলে তেতিয়াহলে ব্ৰিজ হেড কেইটা থাকিব লাগিব বাইসাইক্লিক হবলে হলে ব্ৰিজ হেড কেইটা থাকিব লাগিব obviously দুটা হেতু ডেফিনেশনটা আছিল আনহাতে বাইসাইক্লিক কম্পাউণ্ডত ব্ৰিজ কেইখন থাকে মন কৰা কেইখন কে আছে এটো এটা ব্ৰিজ তিনটা এটো এটা ব্ৰিজ তিনটা এটো এটা ব্ৰিজ তিনটা তাৰ মানে বাইসাইক্লিক হবলে হলে তোমাৰ ব্ৰিজ থাকিব লাগিব তিনিখন আৰু ব্ৰিজ হেড থাকিব লাগিব দুটা ক্লিয়াৰ হৈছে এতিয়া বুজি পাইছা কথাবোৰ অলপ ক্লিয়াৰ হৈছে নে বাইসাইক্লিক হবলে হলে কি হ'ব লাগিব তেতিয়াহলে বাইসাইক্লিক হবলে হলে বা বাইসাইক্লিকত কি থাকে বাইসাইক্লিক কম্পাউণ্ডত থাকে তোমাৰ দুটা ব্ৰিজ হেড আৰু তিনিটা ব্ৰিজ ট্ৰাইসাইক্লিকত বেলেগ ক্যাৰেক্টাৰিষ্টিক হ'ব তেতিয়াহলে দেখা যাব ট্ৰাইসাইক্লিক যেতিয়া পঢ়িম আমি তো ইয়ালৈকে ক্লিয়াৰ হৈছে বুলি মই যদি ধৰো তেতিয়াহলে নেক্সট পাৰ্টটোলৈ যাওঁ ইয়াৰ পিছত কি কৰিম আমি এতিয়া ঠিক আছে বাৰু বাইসাইক্লিক গম পালো যে কি থাকিব লাগে তাত বাইসাইক্লিকত থাকিব লাগে তোমাৰ তিনিখন ব্ৰিজ আৰু দুটা ব্ৰিজ হেড ঠিক আছে আছে আৰু কি কৰিম তাৰপিছত আছে ব্ৰিজ কি কাম আছে তাৰ আছে কাম আমিতো নমেনক্লেচাৰ শিকিব বিচাৰি আছিলো নমেনক্লেচাৰত আকৌ এইবোৰ ব্ৰিজ কি কথা আছে সিধা ৰুল শিকিব লাগে কেনেকে নাম লিখিম কাহিনী কিবা আছে নে ইয়াৰ লগত ব্ৰিজৰ লগত আয়োপেকৰ নিশ্চয় আছে সেইকাৰণে কৈ আছো কি কৰিব লাগিব চোৱা এটা কম্পাউণ্ড লওঁ
নাম লিখিবলৈ শিকিব লাগিব এতিয়া ওকে প্ৰথম কথা কি কৰিব লাগে ব্ৰিজ হেড এটা ব্ৰিজ হেড তাৰ পিছত ব্ৰিজ কেটা উলিওৱা এটো ব্ৰিজ এটো ব্ৰিজ এটো ব্ৰিজ এটো ব্ৰিজ মানে এডালাই ব্ৰিজ এডাল ব্ৰিজ আৰু এটো এটা ব্ৰিজ এতিয়া নেক্সট কাম কি কৰিবা তুমি নমেনক্লেচাৰ কৰাৰ আগত প্ৰতিটো ব্ৰিজত কিমানটা কাৰ্বন এটম আছে হেতু কাউন্ট কৰা প্ৰতিটো ব্ৰিজত কিমানটা কাৰ্বন এটম আছে হেতু কাউন্ট কৰা কি কৰিবা এটো ব্ৰিজত কেটা আছে কাৰ্বন এটম ইয়াক বাদ দি ব্ৰিজ হেড কেটা বাদ দি ব্ৰিজ হেড ধৰিব না লাগে ব্ৰিজ হেডক বাদ দি দলঙৰ মাথা কেটা বাদ দি বাকি দলংখনত কিমানটা খুটা আছে চোৱা এটা খুটা দুটা খুটা তিনটা খুটা চাৰিটা খুটা চাৰিটা আছে ব্ৰিজ হেড দুটাক বাদ দি কেটা আছে চাৰিটা আছে গতিকে এই ব্ৰিজখনৰ নাম তুমি দিবা 4 কাৰ্বন ব্ৰিজ প্ৰতিটো ব্ৰিজত যিমানটা কাৰ্বন এটম আছে সেই কাৰ্বন এটমৰ নাম্বাৰৰ ওপৰত ডিপেন্ড কৰি আমি ব্ৰিজ কেটাৰ নাম দিও তো যেহেতু এইখন ব্ৰিজত এটো ব্ৰিজত তোমাৰ চাৰিটা কাৰ্বন এটম আছে ব্ৰিজ হেড কেটাক বাদ দি তেতিয়া হলে ই হ'ব 4 কাৰ্বন ব্ৰিজ সেকেন্ড কাৰ্বন সেকেন্ড ব্ৰিজ খনত কেটা আছে এটা কাৰ্বন এটম দুটা কাৰ্বন এটম তিনটা কাৰ্বন এটম চাৰিটা কাৰ্বন এটম গতিকে ইউ কি হৈ যাব 4 কাৰ্বন ব্ৰিজ বাকি কি থাকিল আৰু এখন ব্ৰিজ আছিল না এটো ব্ৰিজ এতিয়া এটো ব্ৰিজত কাৰ্বন এটম আছে নে মাজত নাই যেহেতু নাই গতিকে ই কি হৈ যাব ই হৈ যাব 0 কাৰ্বন ব্ৰিজ বুজি পাই আছা কি কৈ আছো প্ৰথম ব্ৰিজ হেড সোৱা তাৰ পিছত কি চাবা তাৰ পিছত চাবা তুমি ব্ৰিজ কেখন আছে যদি দেখা যে তিনিখন ব্ৰিজ আছে তেতিয়া হলে গম পাবা হি বাইসাইক্লিক কম্পাউন্ড তিনিখন ব্ৰিজ পোৱাৰ লগে লগে তাৰ পিছত আমি তাৰ নমেন বাইসাইক্লিক বুলি গম পোৱাৰ লগে লগে তাৰ আমি নমেনক্লেচাৰ কৰিব লাগিব নমেনক্লেচাৰ কৰিবলৈ হলে কি লাগে ব্ৰিজত কেটা কাৰ্বন আছে প্ৰতিটো ব্ৰিজত কিমানটা কাৰ্বন এটম আছে সো এটো এক নম্বৰ ব্ৰিজখনত 4টা কাৰ্বন এটম দুই নম্বৰ ব্ৰিজখনত 4টা কাৰ্বন এটম তিন নম্বৰ ব্ৰিজখনত 0টা কাৰ্বন এটম হৈ গল কাম তোমাৰ আধা আধি শেষ হৈছে এতিয়া কি কৰিবা ইয়াৰ নামটো লিখিব লাগে নামটো লিখিবৰ কাৰণে স্মল স্কয়াৰ ব্ৰেকেট এটা ইউজ কৰিবা তাৰ পিছত ব্ৰিজ কেটা যিমানটা কাৰ্বন এটম আছিল প্ৰতিটো হে কাৰ্বন এটম কেটা তুমি ডিসেন্ডিং অৰ্ডাৰ বা ডিক্ৰিজিং অৰ্ডাৰত লিখা কেনেকে 4 আছিল আৰু 0 আছিল আমাৰ যে তিনটা নম্বৰ আছে ন হেকিটা তুমি ডিক্ৰিজিং অৰ্ডাৰত লিখা তাৰ পিছত কম্পাউণ্ডটো কি হয় কম্পাউণ্ডটো হয় এটা বাইসাইক্লিক কম্পাউণ্ড গতিকে নামটোৰ আগত আহিব তোমাৰ শব্দ এটা দিব লাগিব যেনেকৈ আমি সাইক্লিক কম্পাউণ্ডত সাইক্লো দিছিলো তেনেকৈ বাইসাইক্লিক কম্পাউণ্ডত কি দিব লাগিব বাইসাইক্লো ওকে নামটো আধা হৈছে এতিয়া বাকি কাম কি আছে বাকি কাম হল তুমি কম্পাউণ্ডটোত টোটাল কাৰ্বন এটম কিমানটা আছে হেতু উলিবা টোটাল কিমানটা আছে এতিয়া ইয়াৰ পৰা যদি স্টাৰ্ট কৰো 1 2 3 4 5 6 7 8 9 10 10টা থাকিলে ৰুট ওয়াৰ্ড কি আহে ডেক যদি ডেক আহে আহিলে ডেক তাৰ পিছত সাফিক্স কি আহিব সব সিঙ্গল বন্ড গতিকে সাফিক্স আহিব n so your bicyclic compound will be named as bicyclo 440 decan हो गया এনেকৈ কৰিব লাগিব আৰু एग्जांपल লও আমি এটো ট্রাই কৰা এটো ব্ৰিজ হেড ব্ৰিজত দুটা আছে ওকে বঢ়িয়া ব্ৰিজ কেখন আছে 1 2 3 তো ব্ৰিজ তিনটা আছে তেতিয়া লৈ ঠিকে আছে বাইসাইক্লিক হাইড্ৰোকাৰ্বনে হয় তাৰ পৰা কি কৰিব লাগে এতিয়া ব্ৰিজ হেডত প্ৰতিখন ব্ৰিজত তুমি কাৰ্বন এটমৰ নাম্বাৰ কাউন্ট কৰিব লাগে এটো ব্ৰিজত আছে এটা কাৰ্বন এটম এটো ব্ৰিজত আছে এটা কাৰ্বন এটম এটো ব্ৰিজত 1 2 3 তিনটা কাৰ্বন এটম সো 3 কাৰ্বন ওকে তাৰ পৰা নাম লিখিব লাগে কি কৰিবা ব্ৰেকেটৰ ভিতৰত ডিসেন্ডিং অৰ্ডাৰত তুমি ব্ৰিজত থকা কাৰ্বন এটমৰ নাম্বাৰ লিখা তাৰ পিছত নামটোৰ আগত বাইসাইক্লো লিখা তাৰ পিছত টোটাল নম্বৰ অফ এটমস কাউন্ট কৰা 1 2 3 4 5 6 7 সাতটা আছে গতিকে হেপটেন হে খাৰু কাহিনী হয়নে ইজি একেবাৰে আৰু এটা লন যেটো দি এক্সাম্পলত দিছিলো যেটো কম্পাউণ্ড এইটো সো এইটো ব্ৰিজ হেড নেক্সট কি কাম কৰিব লাগে
ব্ৰিজ কেইখন আছে চাওঁ 1 2 3 সো ব্ৰিজ তিনটা আছে সো দিস ইজ এ বাইসাইক্লিক হাইড্ৰকাৰ্বন এক্সাম্পলত অলৰেডি পাতিছো আমি নেক্সট কাম কি প্ৰতিটো ব্ৰিজত কাৰ্বন এটম কিমানটা আছে ইয়াত আছে এটা দুটা 2 কাৰ্বন ব্ৰিজ এটোটো 2 কাৰ্বন ব্ৰিজ ইয়াত এটো ব্ৰিজত এইটো কবল এটা কাৰ্বন এটম সো 1 কাৰ্বন ব্ৰিজ সো এজ এ হোল তুমি নামটো যেতিয়া লিখিবা তাক ডিক্ৰিজিং অৰ্ডাৰত লিখা 2, 2, 1 নামৰ আগত আহিব bicyclo total compound total carbon 1 2 3 4 5 6 7 heptane done okay last arta lo aru tar bisot okon belek dhoroner compound le jam aru gi lo ওকে এটো ট্রাই কৰিছা এটো কম্পাউণ্ডৰ নামটো কি হ'ব প্ৰথম কথা কি কাম কৰিব লাগে কমন কাৰ্বন এটম সাইকেল দুটাৰ মাজত কমন কাৰ্বন এটম যত ফিউজ হৈ আছে তাৰ পিছত ব্ৰিজ এটা ব্ৰিজ দুটা ব্ৰিজ তিনটা ব্ৰিজ সো দিস ইজ এ বাইসাইক্লিক হাইড্ৰকাৰ্বন নেক্সট কাম তুমি প্ৰতিটো ব্ৰিজত থকা কাৰ্বন এটমৰ নাম্বাৰ কাউন্ট কৰা 1 2 3 3 কাৰ্বন ব্ৰিজ 1 2 2 carbon bridge এফালে গলে 1 carbon bridge বাকি কামখিনি অলৰেডি গম পাইছা ডিসেন্ডিং অৰ্ডাৰ তুমি তাক লিখা নামটোৰ আগত বাইসাইক্লিক কাৰণে তুমি বাইসাইক্লো লিখা আৰু ওভাৰঅল কাৰ্বন নম্বৰ 1 2 3 4 5 6 7 8 আঠটা আছে সো octane so this is how the bicyclic compounds are named এটি ইয়াতে কাহিনী এটা আহিব যদি এবোৰ বাইসাইক্লিক কম্পাউণ্ডবোৰ সিম্পল হৈ থাকে তেতিয়া হলে আমাৰ কামখিনি ইমানতে শেষ হৈ যায় কিন্তু যদি কেনেবাকে হে কম্পাউণ্ড মই এটো কম্পাউণ্ডতে ধৰিলো হে কম্পাউণ্ডত যদি সে কোনোবা এটা সাইডে তোমাৰ substitution আছে substitution মানে কোনোবা এটা সাইডে সাপোজ হেভি লাগি আছে কি বুলি কম কিবা এটা গ্ৰুপ লাগি আছে CH3 তেতিয়ালে এজ এ হল গোটে কম্পাউণ্ডৰ নামটো তো ঠিক আছিল কিন্তু মিথাইল গ্ৰুপটোৰ নামটো আমি লিখিব লাগিব নহয় যেনেকৈ আমাৰ যিকোনো এটা হাইড্ৰকাৰ্বন যদি থাকে এটো যদি হাইড্ৰকাৰ্বন হয় ইয়াত যদি CH3 গ্ৰুপ এটা থাকে এনে অকল এটো কম্পাউণ্ডৰ নামটো লিখি থলে হ'ব জানো 1 2 3 4 5 6 হেক্সেন বুলি কলে নহব আমি কি কওঁ 3 মিথাইল হেক্সেন বুলি কওঁ সিমিলাৰ কাহিনী যদি এটো নাথাকিলে হেতেন সিধা সিধা আমি লিখি থলে কি ওলাইছিল এতিয়া কিবা 2 2 1 bicyclo 2 2 1 octane এনেকুৱা টাইপৰ কিবা ওলাইছিল octane এনে 1 2 3 4 5 6 7 8 ইয়াৰ নামটো আছিল বাইসাইক্লো 221 অক্টেন কিন্তু মিথাইলটো আহি যোৱাৰ লগে লগে আমি মিথাইলৰ পজিশনটো মিথাইলৰ নামটোৰ ভিতৰত ইনক্লুড কৰিব লাগিব কোটে কম্পাউণ্ডৰ নামটোৰ ভিতৰত ইনক্লুড কৰিব লাগিব যেনেকৈ আমি ইয়াত ইনক্লুড কৰো ইয়াক কওঁ যে 3 মিথাইল হেক্সেন বুলি কওঁ সিমিলাৰলি তাকো মিথাইলৰ বস্তুটো আনিব লাগিব সো 3 মিথাইলটো কাৰণে কি আহিছিল কাম লোকেন্টৰ নাম্বাৰ লাগে আমাক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পজিশনত মিথাইল আছে এবোৰ অলৰেডি আমি ব্ৰাঞ্চ হাইড্ৰকাৰ্বন কৰিছো তো তাত যদি লোকেন্ট লাগে ইয়াতো লোকেন্ট লাগিবলৈ হলে কাহিনী কি কৰিছিলো স্যাচুৰেট ব্ৰাঞ্চ হাইড্ৰকাৰ্বনত আমি এটা সাইডৰ পৰা নাম্বাৰিং কৰি গৈছিলো ইয়াত কেনেকৈ না ইয়াতো নাম্বাৰিং কৰিব লাগিব কিন্তু ইয়াত নাম্বাৰিং কেনেকৈ কৰিম তাৰ কাৰণে অকমান চিন্তা অলপ কৰিবলগীয়া কথা কিছুমান আছে চাবা এতিয়া